পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে পিতৃদেৱক শুশ্ৰূষা কৰিলে আনন্দিত মনে আৰু পিতৃদেৱক বিদায় দি তাৰ পাছতে তেওঁ জীয়েকসকলক বিয়া দিলে কন্যাসকলক বিয়া দিলে সেই 9 গৰাকী কন্যা কাকনো বিয়া দিলে তাৰ এটা আমাৰ চমু আভাস দিছে মনত ৰাখি যাব হে ৰাম পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিয়া দিলা অনুৰূপ বৰে দুহিতা মানে জীয়েক দুহিতা মানে দুখন ঘৰৰ হিত সাধন কৰাৰ কাৰণে দুহিতা বুলি কোৱা হয় আমাৰ প্ৰত্যেকগৰাকী কন্যাক দুহিতা বুলি কোৱা হয় প্ৰথমতে যিমান দিনলৈকে পিতৃ ঘৰত থাকে পিতৃ ঘৰৰ হিত চিন্তা কৰে আৰু বিয়া দিয়াৰ পাছত স্বামী ঘৰৰ হিত সাধন কৰাৰ কাৰণে দুখন ঘৰৰ হিত সাধন কৰাৰ কাৰণে দুহিতা বুলি কোৱা হয় কাক বিয়া দিলে মৰিচিত কলা যে অতীত অনুসূয়া অংগীৰাত শ্ৰদ্ধা যে ক্ৰোতত দিলা ক্ৰিয়া পুলস্থিত হবি ভুবি পুলহত গতি ভিগু খ্যাতি বশিষ্ঠত দিলা অৰুন্ধতী অৰ্থবাত শান্তি এহি নৱ কন্যাজন নৱ প্ৰজাপতিত দিলন্ত ৰংগমন 9জন প্ৰজাপতি এই যে 9জন প্ৰজাপতি তেওঁলোকো কম নহয় সিদ্ধপুৰুষ সাংঘাতিক সিদ্ধপুৰুষ তেওঁলোকে প্ৰজাপতি মৰিচি নামৰ ঋষিজনক দিলে কলা নামৰ দুহিতাক অতি ঋষিক দিলে অনুসূয়া অংগীৰা ঋষিক দিলে শ্ৰদ্ধা আৰু ক্ৰোতত দিলে ক্ৰিয়া পুলস্থি ঋষিৰ ওচৰত দিলে হৰ্বিভুবি আৰু পুলহ ঋষিৰ ওচৰত দিলে গতি ভিগু ঋষিৰ ওচৰত দিলে খ্যাতি নামৰ কন্যাগৰাকী আৰু বশিষ্ঠত দিলে অৰুন্ধতী অৰ্থবাত শান্তি আহি নৱকন্যাজন আৰু অৰ্থবাত নামৰ যিজন ঋষি আছে তেওঁ শান্তি কন্যা সৈতে 9গৰাকী কন্যা 9জন প্ৰজাপতিক প্ৰদান কৰিলে নৱ প্ৰজাপতিত দিলন্ত ৰংগমনে ঋষিভাৱে কন্যা পাই আনন্দিত হৈলা আৰু সেই ঋষিসকলে 9গৰাকী সতী সাধৱী কন্যা পোৱাৰ পাছত তেওঁলোকে আনন্দিত হ'ল আৰু 9গৰাকী কন্যালৈ গুচি গ'ল হে ৰাম ঋষিভাৱে কন্যা পাই আনন্দিত হৈলা কদমত আজ্ঞা পায়া স্থানে স্থানে গইলা পাছে মুনি পুত্ৰ কজা নিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন কদৰ্ম বদতিয়াৱে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ এতিয়া 9গৰাকী দুহিতা বিয়া দিয়াৰ পাছত কদম ঋষিয়ে জানে যে মোৰ গৃহত আহি ভগৱন্তৰ নিবাস হৈ আছে আৰু ভগৱন্তৰ ৰহস্য স্থানত সেৱা কৰিছে ৰহস্য স্থান মানে ৰহস্য স্থান কি ভগৱন্তৰ পদ জুৰি ৰহস্য স্থান বুলি কোৱা হৈছে পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ তেওঁ নাৰায়ণ বুলি জানিলে মুনিয়ে কোনে কদম ঋষিয়ে পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন ৰহস্য মানে ভগৱন্তৰ পদজুৰি ৰহস্য স্থান বুলি কোৱা হৈছে আৰু এই ৰহস্য স্থানৰ কথা একাদশ স্কন্ধটো উদ্ধৱ মহামহন্তয়ো যেতিয়া কৃষ্ণ প্ৰভু বৈকুণ্ঠগামী হ'বলৈ বিচাৰিছিল তেতিয়াও ৰহস্য স্থানত গৈ তেওঁ সেৱা কৰিছিল এটা কি কৈছে কদৰ্ম বদতি আৱে কিনো মোৰ ভাগ বদতি মানে কোৱা কদমে কৈছে কি যে মোৰ ভাগ্য পৰম মই সৌভাগ্যৱান লোক জগতৰ ঈশ্বৰ জগতৰ আধাৰ আহি মোৰ ঘৰত বাস কৰিছে কদম বদতি আৱে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ সংসাৰী জীৱৰ দুখ দেখি চিৰকাল দেৱতা সন্তুষ্ট ভৈল জানিলো ভাল মহাযোগী হবে যাৰ চিন্তয় চৰণ সেহি তুমি ভগৱন্ত দেৱ সনাতন যিসকল যোগীয়ে যুগ ধৰি চিন্তা কৰাৰ পাছতো ভগৱন্তক পোৱা নাই আৰু আজি কদম ঋষিয়ে অনায়াসে ভগৱন্তক আজি তেওঁ গৃহত পাইছে এটা ডাঙৰ ভাগ্য
কিন্তু কেতিয়াবা কেতিয়াবা আমাৰ জীৱনলৈ বা আমাৰ তেনেকুৱা সাংসাৰিক জীৱনলৈ ভগৱন্ত আহে। কিন্তু আজি কদমঋষি এজন সাধক পুৰুষ কাৰণে তেওঁ ভাইজাৰ গৰ্ভত যে ভগৱন্ত পুৰুষ আছে এই কথা জানে। আৰু কোনে জানিছিল? বসুদেৱো জানিছিল। বসুদেৱো জানিছিল যে ভগৱন্ত পুৰুষ আহি তেওঁ ঔৰকে দৈৱকী গৰ্ভত স্থিতি হৈছে, এই কথা দৈৱকী আৰু বসুদেৱে জানে। আৰু দেৱহূতি কদমেও জানে। কিন্তু নাজানিলে কোনে? ভগৱন্ত ঘৰত পায়ো ভগৱন্ত বুলি ঈশ্বৰ বুলি অনুভৱ কৰিব নোৱাৰিলে কেৱল যশোদাই। যশোদাই সাধনাৰ বলেৰে গোটেই উৰে জীৱন ভগৱন্তক প্ৰতিপালন কৰিবলৈ পালে, কিন্তু কোনোদিনেই ভগৱন্ত বুলি তেওঁ নাভাবিলে, মাত্ৰ পুত্ৰ বুলিহে জ্ঞান কৰি থাকে। গতিকে যশোদা পালিত এগৰাকীহে, কিন্তু গোটেই ভগৱন্তৰ লীলাখিনি যশোদাই গ্ৰহণ কৰিছে। কিন্তু কেইবাবাৰো তেওঁ প্ৰমাণ দেখুৱাইছে, কিন্তু নোৱাৰে। গতিকে যাৰ মায়াৰ প্ৰভাৱ পৰি থাকে, যাৰ মনত সাংসাৰিক ভোগৰ কথা চিন্তা হৈ থাকে, তেওঁ কেতিয়াও ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব নোৱাৰে। যশোদাই নোৱাৰিলে, ঘৰতে আছে। গোপীসকল নহয়, গোৱালীসকলে ভগৱন্ত পুৰুষে যে তেওঁলোকৰ ঘৰত মাখন চুৰ কৰি অকল মাখন খোৱাই নহয়, মাখনৰ ভাণ্ডবিলাক ভাঙি থৈ আহে। আনকি এনেকুৱা অত্যাচাৰ কৰে তাত বিস্তাৰ ত্যাগ কৰি থৈ আহে। ইমান অত্যাচাৰ। আৰু গোৱালীসকলে আহি আমনি পায়, ইমান অত্যাচাৰ কৰে। মাখন খাইছে, নিজেতো নাখায়, বান্দৰবিলাকক খুৱায়। আৰু খাইছে ভাণ্ডবিলাকো ভাঙি থৈ গুচি আহে। সেইখিনিতো বা ঠিকে আছে, বিস্তা কেলে ত্যাগ কৰি থৈ পেলায়? ভাগৱতত আছে, দশমত আছে। আহি ৰাণীক আপত্তি দিয়ে, হেৰা ৰাণী, তোমাৰ পুত্ৰই এনেকুৱা কৰে, তেনেকুৱা কৰে। ৰাণী লাজ পায়। ৰাণী নিজৰ সন্তানটোৱে যেতিয়া লোকৰ ঘৰত জগৰ লগাইগৈ, আপত্তি দিলে, এগৰাকী গোৱালী, তেওঁ ৰাজৰাণী, আৰু সন্তানটোৱে যেতিয়া তেনেকুৱা দুষ্টালি কৰি ফুৰে, সঁচা অৰ্থত আমাৰো তেনেকুৱা নহয় জানো? আপুনি ভাল কাম কৰি থাকিব, আপোনাৰ ল'ৰাটোৱে গৈ বেয়া কাম কৰি থাকিব, আপোনাৰ চন নালাগে নেকি? কোনোবাই আপত্তি দিলে লাগে, স্বাভাৱিক কথা। কিন্তু ভগৱন্ত সেইখিনি কৰিছে, আৰু যশোদাই বাৰে প্ৰতি লাজ পাইছে। কিন্তু কৃষ্ণ ইমান চতুৰ, গোৱালীসকলে আপত্তি দি থৈ গৈছে, যশোদাৰটো মিচমিচকৈ খংটো উঠিয়ে আছে। আৰু মোৰ প্ৰভু কৃষ্ণই পদূলি মুখৰ পৰা আহি কৈছে, অ' মা মোৰ ভোক লাগিছে। গোটেই মাখন খোপাটো খাইছেই, খায়ো আকৌ কৈছে যে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোক লাগিছে। তো যশোদাৰ উঠিছে খং। অলপ আগতে গোৱালীবিলাকে গালি গালাজ পাই থৈ গৈছে, আপত্তি দি থৈ গৈছে। আৰু কৃষ্ণই যে কাম কৰা নাই, যশোদাই সদায় মাকসকলে নিজৰ সন্তানে ভুল কৰিলেও মানি ল'বলৈ টান পায় নহয়। আমাৰ ল'ৰাই এনেকুৱা নহয় দেই, কৰিব নোৱাৰে। গোৱালীসকলে প্ৰমাণ দিছে, চোৱা তোমাৰ ল'ৰাৰ নুপুৰ ছিগি গৈছে, কণ্ঠত যি মণি পিন্ধি আছে, মণি এয়া কৃষ্ণৰ মণি চিনি পাইছে, এইবিলাক হাতত লৈ আহিছে, প্ৰমাণ দিছে। তোমাৰ ল'ৰাই নকৰিলে কোনে কৰিব? এইবিলাক নুপুৰ পৰি আহিছে তেওঁ পিন্ধি থকা। যশোদা নিমাত ইমান ধুনীয়া হয়, তেওঁ সন্তানে পিন্ধি থকা নুপুৰবিলাক। যশোদা নিস্তব্ধ হৈ গৈছে। আৰু কৃষ্ণই যেতিয়া পদূলিৰ মুখৰ পৰা যশোদাক কৈছে, অ' মা মোৰ ভোক লাগিছে, ৰাতিপুৱাৰ পৰা তুমি খাবলৈ নিদিয়া। আৰু যশোদাই লাহেকৈ ধৰি হাতখনত ধৰি কৈছে যে তুমি গোৱালীবিলাকৰ ঘৰত গৈ তুমি মাখন চুৰ কৰি খাইছা, তেওঁলোকে আহি মোক আপত্তি কৰিছে, মই লাজ পাইছোঁ, তোমাক আজি মই মুণ্ড ভাঙিম। বোলে মই কেতিয়া গ'লোঁ তালৈ? মইতো লগৰীয়াৰ লগত খেলি আছোঁ। একদম বোকাত মিছা কথা কৈ দিছোঁ। বোলে তুমি কেনেকৈ নাই যোৱা? তোমাৰ প্ৰমাণ আছে। বোলে কি প্ৰমাণ আছে? মণি দেখুৱাইছে, গলৰ মণি দেখুৱাইছে, নুপুৰ দেখুৱাইছে। কৃষ্ণ জানো কম? মায়াৰ বলেৰে তাতকৈ আগতে তেওঁ সেইবোৰ পিন্ধি আহিছে। ক'তা তুমি লৈ থকা বোৰতো মোৰ দেখোন গাত আছেই, মইতো নুপুৰ পিন্ধিয়ে আছোঁ, গলত মোৰ এইবিলাক আছেই অলংকাৰ। এইবিলাক গোৱালীবিলাকে তোমাক মোক অপজক দিবৰ কাৰণে এইবিলাক নিজে বনাই আনি দিছে। এতিয়া যশোদা কোনফালে কি কৰিব? হয়, ভগৱন্তৰ গাত যিমানখিনি অলংকাৰ পিন্ধি থাকে গোটেইখিনি আছে। মায়া, লীলা, বিভ্ৰান্তি, এতিয়া কোনফালে ক'ব? ঠিক তেনেধৰণে যশোদাই কোনো কালেই গম নাপালে, আৰু সেইকাৰণে মাটি খাওঁতে এবাৰ তেওঁ গৰ্ভ দেখুৱাইছে সমস্ত বিশ্বখন, তেতিয়াও তেওঁ বুজি নাপালে। যেতিয়া তেওঁ বান্ধন কৰিছিলে, 4 আঙুল 2 আঙুল ৰছীয়ে নোজোৰে, তেতিয়াও তেওঁ দেখাইছে তেওঁৰ মহিমা। শকত ভঞ্জনত শকতখন উল্টাই পেলাওঁতেও দেখুৱাইছে। কিন্তু যশোদাই কোনো কালে মানি ল'ব নোৱাৰে তেওঁ সন্তানে যে এইবিলাক কাম কৰিছে বা তেওঁ যে ঈশ্বৰ। অৰ্থাৎ যশোদাৰ সাধনা নাছিল।
দৈৱকী বসুদেৱৰ সাধনা আছিল, বহু সাধনা কৰি পেলাই ভগৱন্তক জগতলৈ নমাই আনিছে। আৰু দেৱহতী কপিলেও বা দেৱহতী আৰু কদমেও বহু সাধনাৰ বলত নমাই আনিছে। গতিকে কদমে জানে যে মোৰ ঘৰত নাৰায়ণ আহি স্থিতি হৈছে। সেইকাৰণে কৈছে মহাযোগী হবে যাৰ চিন্তয় চৰণ সেহি তুমি ভগৱন্ত দেৱ সনাতন লাজ হেন নগানিয়া আমাৰ গৃহত উপজিলা আহি কিনো কৃপাৰ মহত্ব আপোনাৰ বাক্য কৰিবাক প্ৰতিপাল ভৈলা ইটো অৱতাৰ জানিলো দয়াল বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগত আধাৰ তোমাৰ চৰণে মই কৰোঁ নমস্কাৰ নমো নমো কপিল স্বৰূপ মহেশ্বৰ নমো পূৰ্ণ বুধ অখণ্ডিত শক্তিধৰ। যেতিয়ালৈকে বৈৰাগ্য নাহে তেতিয়ালৈকে ভক্তিৰ ফলটো সাধন নহয়। এইটো কদম ঋষিয়ে ভগৱন্তৰ ৰহস্য স্থানত প্ৰণাম জনাই কৈছে, হে প্ৰভু তুমি জগতৰ নাৰায়ণ, তুমি মোৰ ঘৰত স্থিতি হ'লা, কিন্তু মই এতিয়া বৈৰাগ্য ল'ব লাগিব, সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিব লাগিব। মই তোমাক এতিয়া একোলা ল'ব বিচাৰিছোঁ আৰু তোমাৰ চৰণত ধৰি মই সেৱা কৰিছোঁ, তুমি মোক মুক্ত কৰি দিয়া, মই বৈৰাগ্য ধৰ্ম গ্ৰহণ কৰিব লাগিব। ভাতৃ বয়সত যদি বৈৰাগ্য নাহে তেন্তে জীৱন বৃথা। আমাৰ ভাতৃ বয়সতহে আকৌ আসক্তিবিলাক আহে। বৈৰাগ্যৰ বিপৰীতটো আসক্তি। আমি 50 বছৰ বয়সলৈকে যিমান ভোগ কৰিলোঁ 50 বছৰ পাছত আমি বৈৰাগ্য ভাৱ আহিব লাগিব, এটা এটাকৈ বস্তু এৰি যাব লাগিব। এইটো শাস্ত্ৰৰ মাত। সেইকাৰণে 50ৰ পাছত 51 বন শব্দটো তাত ব্যৱহাৰ হৈছে, তাৰমানে বনলৈ যাব লাগে। 50 বছৰ পাছত বনলৈ যাব লাগে। 51, 52, 53, 54, 55, 56 এনেকৈ কৈ আছে। গতিকে আজি ভগৱন্ত পুৰুষ গৃহত থকাৰ পাছতো কদম ঋষিয়ে বৈৰাগ্য ধৰ্ম গ্ৰহণ কৰিবলৈ বিচাৰিছে, কাৰণ বৈৰাগ্য ধৰ্ম গ্ৰহণ নকৰিলে ভক্তি সাধনা নহয়। সেইটোকে কৈছে যে বৈৰাগ্য ঐশ্বৰ্যযুক্ত জগতৰ আধাৰ। বৈৰাগ্যৰ যিটো ঐশ্বৰ্য সম্পত্তি সেইটোৱে হ'ল জগতৰ আধাৰ। যেতিয়ালৈকে আমাৰ জীৱনলৈ বৈৰাগ্য ভাৱটো আহিব, প্ৰত্যেকটো বস্তুৰ প্ৰতি বিৰাগ জন্মিব, বিৰাগ জন্মতকে বৈৰাগ্য বুলি কোৱা হৈছে। আৰু তেতিয়া লগে লগে কি হ'ব, আমাৰ জীৱন সাধনা হ'ব। তোমাৰ চৰণে মই কৰোঁ নমস্কাৰ। নমো নমো কপিল স্বৰূপ মহেশ্বৰ নমো পূৰ্ণ বুধ অখণ্ডিত শক্তিধৰ। হে প্ৰভু, হে ভগৱন্ত, কপিল ৰূপে তুমি অৱতাৰ গ্ৰহণ কৰিছা, তুমি পূৰ্ণ বুধ অখণ্ডিত শক্তিধৰ। গতিকে তোমাৰ চৰণত মই প্ৰণাম জনাইছোঁ। মই এতিয়া বৈৰাগ্য ধৰ্ম সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিব বিচাৰোঁ। আৱে মই এই নিবেদিহো কৃপাময় সন্ন্যাসী হবৰ পথ কৰি আশ্ৰয় তোমাক হৃদয়ে ধৰি বেহাই বাক চাওঁ যদি বাক কিঞ্চিতে কোটজু আজ্ঞা পাওঁ ভগৱন্ত বদতি শুনিও কথাহাৰ তজু অনুগ্ৰহে আহি ভৈলো অৱতাৰ এতেকে গৃহত যদি থাকা ৰংগ মনে তথাপি তোমাৰ মুক্তি হৈবে অযতনে। খুব ধুনীয়া কথা কৈছে। এই যে কদম ঋষিয়ে ভগৱন্তক কাতৰে প্ৰাৰ্থনা কৰিছে, হে প্ৰভু মোৰ জীৱনৰ সংসাৰৰ কথাখিনি সামৰি এতিয়া মই বৈৰাগ্য ধৰ্ম গ্ৰহণ কৰিব লাগে, কাৰণ বৈৰাগ্য ধৰ্মটো জগতৰ আধাৰ। সন্ন্যাস ধৰ্ম মই গ্ৰহণ কৰিব লাগে। এই সমস্ত কথাখিনি নাৰায়ণৰূপী কপিল মুনিয়ে অৰ্থাৎ কদমৰ পুত্ৰই শুনিলে। শুনাৰ পাছত কদম ঋষিক কৈছে, ভগৱন্ত বদতি শুনিও কথা হাৰ তজু ভগৱন্ত বদতি শুনিও কথা হাৰ তজু অনুগ্ৰহে আহি ভৈলো অৱতাৰ। তোমাৰ কথাখিনি মই শুনিলোঁ, মোৰ তোমাৰ ঘৰত আহিবলগীয়া কোনো কাৰণ নাছিল, কিন্তু তুমি মোক অনুৰোধ কৰিছিলা। এদিন তুমি তপ কৰিছিলা, তুমি এদিন জপ কৰিছিলা। তোমাৰ জপ তোমাৰ অনুৰোধৰ ক্ৰমে আহি পেলাই মই তোমাৰ ঘৰত অৱতাৰ গ্ৰহণ কৰিলোঁ। তজু অনুগ্ৰহে আহি ভৈলো অৱতাৰ এতেকে গৃহকত যদি থাকা ৰংগ মনে তথাপি তোমাৰো মুক্তি হৈবে অযতনে। তুমি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ তোমাৰ ঘৰতে মই স্বয়ং ভগৱান আছোঁ, জগতৰ আধাৰ আছোঁ, নাৰায়ণ আছোঁ। এই নাৰায়ণ থকাৰ পাছত তুমি যদি ঘৰতে আনন্দ মনেৰে থাকা তথাপিতো তোমাৰ মুক্তি হ'ব। তুমি বৈৰাগ্য ধৰ্ম গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই, সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই। নিজৰ পুত্ৰ নাৰায়ণৰূপী পুত্ৰই পিতৃক কৈ আছে, আৰু পিতৃয়ে কৈছে যে বৈৰাগ্য ধৰ্ম গ্ৰহণ কৰিব লাগিব, সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিব লাগিব, কাৰণ বয়সৰ লগে লগে এইটো কাম কৰিলেহে ভক্তি সাধনা হয়। আৰু ভগৱন্ত পুৰুষে কৈছে তুমি এইটো নকৰিলেও হ'ব,
বেলেগে কৰিব লাগিব, কেলৈ কৰিব লাগিব? কিন্তু মই তোমাৰ ঘৰতে আহি অৱতাৰ হৈছোঁ তোমাৰ অনুক্ৰমে, গতিকে তুমি যদি ঘৰতে থাকা ৰংগমনে তেতিয়াও তোমাৰ মুক্তি হ'ব। তভু যদি সন্যাসে আগ্ৰহ কৰা মতি, মুত মন দিয়া তেবে চলি সম্প্ৰতি, সমস্তে প্ৰাণিত মোক দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংশয়। যদি তুমি তথাপিতো ভাবিছা যোৱা সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা, কিন্তু মনত ৰাখিবা সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ পাছতো কেৱল মোকতেই তুমি চিটটো ৰাখিবা, তেতিয়াহে তোমাৰ সন্ন্যাস ধৰ্ম পালন হ'ব। মানৱ দেখুৱাই সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিলোঁ, বৈৰাগ ধৰ্ম গ্ৰহণ কৰিলোঁ, গৈ পেলাই সেই জয়ভৰতৰ নিচিনা হ'ব। সন্ন্যাসটোৰ প্ৰেমত যদি পৰোগৈ, ঘৰত গুচি গ'ল সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি জংঘললৈ, তেতিয়া দিনত হাবিলে যায় আৰু গৈ দেখিলে এটা জান, সেইফালৰ পৰা এটা ব্যাধে এটা হৰিণা খেদি আহিছে। হৰিণাটো গৰ্ভস্থ আছিল আৰু ব্যাধৰ ভয়ত হৰিণাটো জাপ মাৰি দিয়াৰ লগে লগে এটি সন্তান প্ৰসৱ হ'ল আৰু হৰিণাজনীয়ে ব্যাধৰ ভয়ত গুচি গ'ল, সন্তানটো তাতে এৰি থৈ গ'ল। ঘৰতে তাতে আশ্ৰম পাতি আছিল সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি। এতিয়া তেওঁ ধৰ্ম সংকট হ'ল, অন্যহাতে এটা নিঃসহায় সন্তান মাকে এৰি গুচি গ'ল আৰু ইপিনে তেওঁ ধৰ্ম কৰিছে। তেওঁ তুলি তালি আনিলে, প্ৰতিপালন কৰিলে, প্ৰতিপালন কৰোঁতে 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 তেওঁৰ প্ৰতি এটা মায়া, যিটো মায়া ছেট কৰি বনলৈ গৈছিল, পুনৰ বনত আকৌ এটা মায়া সৃষ্টি হৈ গ'ল। সন্তানটো সেই হৰিণা সন্তানটোক খোৱা বোৱা যোগাৰ দিয়ে, গা পা ধুৱাই একেলগে থাকে। এদিন হৰিণা এজাক আহিলে, হৰিণা পোৱালিটোৱে নিজৰে হৰিণাবোৰ দেখি হৰিণাজাকৰ লগত গুচি গ'ল। ঘৰতে স্নান কৰি আহি দেখিলে হৰিণাটো নাই, আৰু সেই হৰিণাটো ক'লৈ গ'ল কি হ'ল চিন্তা কৰোঁতে 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 অন্তিম সময়ত হৰিণাৰ কথাটোকে চিন্তা কৰি তেওঁ মৃত্যুবৰণ কৰাৰ কাৰণে পিছৰ জন্মটো তেওঁ কি হ'ল হৰিণা হ'ল। ভাগৱতে আমাক সেইটোকে কৈ আছে। পৰীক্ষিতে সেইটোকে কৈছে যে মই মৃত্যুৰ সময়ত যাতে তক্ষকডাল নেদেখাকৈ মৰিব পাৰোঁ নেকি। আমি ভাগৱত অধ্যয়ন কৰি আহিছোঁ কেৱল মৃত্যুৰ সময়ত যাতে কৃষ্ণ নাম উচ্চাৰণ কৰি মৰিব পাৰোঁ নে নোৱাৰোঁ। যদি বেলেগ কিবা শব্দ উচ্চাৰণ কৰি জীৱন গুচি যায় আৰু পৰৱৰ্তী সময়ত সেই ব্যৱস্থাটোকে হয়, যিটো চিন্তা কৰি মৰিব সেইটোৱে হয়। সেইটোৱে কুমাৰণী যেনেকৈ ভাবি 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 বনাই থাকে, কুমাৰণীয়ে পোৱালি দিব নোৱাৰে। কুমাৰণীয়ে সেই বেলেগ এটা জীৱ ধৰি আনে, জানে নাই কুমাৰণী কাৰণে? এইটো সংস্কৃতত আছে, মই সংস্কৃত মোৰ মুখস্থ নাই। কুমাৰণীজনীয়ে বেলেগ এটা জীৱ ধৰি আনে নহয়, জীৱটোৱে কুমাৰণীজনীয়ে ধৰাৰ কাৰণে জীৱটো মাৰি নেপেলায়। সেই জীৱটোৱে কুমাৰণীজনীক দেখে নহয়, ভয়তে ধৰি থৈ দিয়ে, থৈ কুমাৰণীজনীকে সেই তাইকে একদম মন্ত্ৰ মাৰি 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 তাইক বন্দী কৰি কৰি গৈ, আৰু তাইতো সেই কুমাৰণীজনী দেখি থাকে। আতংকত ভয়ত দেখি 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 চিন্তা কৰোঁতে কৰোঁতে সেই পোকটো কুমাৰণী হৈ যায়। আপুনি যিটো কথা ভাবি থাকিব আপুনি সেইটো হৈ যাব। যিটো ভাবি থাকিব আপুনি, আজি যদি বহুত কথা ভাবে ৰাতিলৈ সপোন দেখি যায়, হয়নে? এগৰাকী গৰ্ভৱতী আয়ে গৰ্ভস্থ সময়ত যিবোৰ কথা ভাবিব সেইবোৰে সন্তানটো। সেইকাৰণে বিপদজনক কথাবিলাক গৰ্ভৱতী আইগৰাকীক কোৱা নাযায়। ক'ৰবাত এক্সিডেণ্ট হৈছে কোৱা নাযায়, ভয় ভাৱ আহিব, বেয়া ভাৱ আহিব, বেয়া কথা বেয়া চিন্তা গৰ্ভ অৱস্থাত শুনিব নালাগে, যাব নালাগে, খাব নালাগে। কাৰণ সেইটোৱেই, সেই ভাৱনাবিলাক অহাৰ লগে লগে তেওঁ সন্তানটো তেনেকুৱা ধৰণলৈ গতি কৰিব। ভাগৱতৰ কথাবিলাক আৰু এইবিলাক বিজ্ঞানে প্ৰমাণ কৰিছে, হয় প্ৰমাণ। গতিকে সেই কথাটো কৈছে যে আজি কপিল প্ৰভুৱে যে পিতৃক কৈছে যে তুমি যদিও সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা যোৱা, কিন্তু মোৰ বাদে তুমি আৰু বেলেগত চিত্ৰ নিদিবা, মোৰ কথাকে তুমি ভাবি থাকিবা। আৰু কি কৰিবা? তেতিয়াহে তোমাৰ সন্ন্যাস ধৰ্ম হ'ব, তেতিয়াহে তোমাৰ বৈৰাগ্য ধৰ্ম হ'ব। আৰু কি কৰিবা? তভু যদি সন্ন্যাসে আগ্ৰহ কৰা মতি, মুত মন দিয়া তেবে চলিও সম্প্ৰতি, সমস্তে প্ৰাণিত মোক দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংশয়। সমস্ত প্ৰাণীতেই মোক তুমি দেখিবা, তেতিয়াহে তোমাৰ সন্ন্যাস ধৰ্ম গ্ৰহণ। ভাগৱতৰ মাত। এতিয়া আমি ভগৱান চিনি পাইছোঁনে নাই পোৱা? আমি ভগৱান যদি চিনি পালোহেঁতেন, ভগৱানৰ কথা যদি আমাৰ উপলব্ধি হ'লহেঁতেন, তেতিয়াহ'লে আমি প্ৰাণী হত্যা কৰিব নোৱাৰোঁ। কাৰণ সমস্ত প্ৰাণীতে ভগৱান আছে। আমি ভগৱান নাই দেখাৰ কাৰণে আমাৰ ঘৰলৈ আলহী এজন অহাৰ লগে লগেই কোনো কথা নোহোৱাকৈ আমি হাঁহৰ গঁৰালটো হাতখন ভৰাই দিওঁ। যিকেইটা সন্তানে, যিকেইটা জীৱই ৰাতিপুৱা গধূলি আপুনি খুৱাই আছে, আপুনি তেওঁলোকক দানা পানী দি আছে, কিন্তু আপোনাৰ আলহীজন অহাৰ লগে লগে ভগৱান মাৰক বুলি
তো গণ্ডগোলটো সেইখিনিতে হৈ আছে, অকল গণ্ডগোল সেইখিনিতে হৈ আছে। এতিয়া নৱপ্ৰজন্মই এইবোৰ অবান্তৰ বুলি ভাবে, অবান্তৰ বুলি ভাবে। গতিকে যেতিয়ালৈকে প্ৰাণী হিংসা থাকিব তেতিয়ালৈকে ভক্তি নহ'ব। এইটো একদম খাটাং, সমস্ত ভাগৱতে এই কথা কৈ আছে। গতিকে কাৰণ কেলৈ ঈশ্বৰ চিনিয়াই নাই নহয়। ঈশ্বৰ চিনিছোঁ বুলি আপুনি ইয়াত কৈ থাকিলে হ'ব নেকি? কেনেকৈ চিনি পালে? সমস্ত ভূততে মই আছোঁ বুলি বাৰম্বাৰ ভাগৱতে কৈ আছে, তাৰপাছততো আপুনি মনা নাই নহয়। আপোনাৰ ভোগ, আপোনাৰ ইন্দ্ৰিয়ৰ সুখৰ কাৰণে আপুনি কোনো কাৰণতেই এই কথাটো মনা নাই। আমি যিখন কিতাপ ইতিমধ্যে আমাৰ ফাইনেল কপি হৈ গ'ল, আমি ৰেডি হৈ গ'ল, তাত আমি এই কথাটো লিখিছোঁ যে খাদ্য সন্তসকলে খোৱা খাদ্য আৰু অসন্তসকলে খোৱা খাদ্য। মই কৈ দিয়া নাই যে মাছ মাংস নাখাব বুলি, মাত্ৰ এইটো কথা কৈছোঁ যে খাদ্য বিবেচনাটো এইটো কৰিব লাগে, যিটো বস্তু একেডোখৰতে থাকে সেই বস্তুটো সন্তসকলে খায়, আৰু যি বস্তু লৰি ফুৰে সেই বস্তুটো নাখায়। এতিয়া আপুনি বিবেচনা কৰে, আপুনি লাই এজোপা উঘালি যদি থৈ দিয়ে একে জেগাতে থাকিবনে? হাঁহ ছাগলী এটা একে জেগাতে নাথাকে। যিটো বস্তু স্থিৰ নহয় সেইটো বস্তু খাব নালাগে, যিটো বস্তু স্থিৰ সেইটোৱে আমি খাব লাগে। চাউল যদি থৈ দিয়ে ইয়াতে আছে, ইয়াতে যুগ যুগ ধৰি পৰি থাকিব। দালি যদি থৈছে ইয়াতে পৰি থাকিব। যিকোনো বস্তু, যিমান আপোনাৰ খাদ্য আছে, যিবিলাক স্থিৰ খাদ্য, স্থিৰ খাদ্য খালেহে স্থিৰ হ'ব মন, অস্থিৰ খাদ্য খালে অস্থিৰ হ'ব। কাৰণ খাদ্যৰ ক্ৰিয়া আছে। গতিকে বিবেচনা কৰিব, খাদ্য শুদ্ধ হ'লে মন শুদ্ধ হয়, মন শুদ্ধ হ'লে চিত্ত শুদ্ধ হয়, চিত্ত শুদ্ধ হ'লে ঈশ্বৰক অন্তৰত দেখা পায়। এই কথাটোকে আজি কদম ঋষিকো প্ৰভু ভগৱন্ত কপিল প্ৰভুৱে কৈছে যে তুমি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰা, যোৱা, তাত আপত্তি নাই, কিন্তু মোকে তুমি চিত্ত দি থাকিবা। আৰু এটা কাম কৰিবা যে সমস্তে প্ৰাণিত মুখত দেখিবা নিশ্চয়, তেবে মুখ্য পাবা কিছু নাহিকে সংকৰ। তাৰ কাৰণে তুমি ভয় কৰিবলগীয়া নাই, সমস্ত প্ৰাণীতে মুখ দেখিবা। মাতৃত্ব আধ্যাত্ম জ্ঞান কৰিব প্ৰকাশ, যেন মতে টান ভৱ বন্ধ হুৱে নাখ। কপিল দেৱৰ এহি শুনিয়া বচন, পৰম আনন্দ ভৈলা ব্ৰহ্মাৰ নন্দন। প্ৰদক্ষিণে তাংক নমি কৰি কৃতাঞ্জলি, জয় কৃষ্ণ বুলি ঋষি বনে গৈলা চলি। ধৰিলন্ত সন্ন্যাসৰ যত ব্ৰত ছয়, নিৰন্তৰে প্ৰাণী কদে খন্ত ব্ৰহ্মময়। আৰু এনেধৰণে ভগৱন্ত পুৰুষৰ কথা মানি, ভগৱন্তই এইটো কথা ক'লে তুমি যোৱা, তুমি চিন্তা নকৰিবা, মোৰ মাতৃক মই ব্ৰহ্মজ্ঞান দিম, তুমি চিন্তা কৰিব নালাগে। আৰু এই কথা ভাবি কদম ঋষিয়ে তেওঁ পুত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিলে, প্ৰদক্ষিণ কৰি তেওঁ ৰহস্য স্থানত সেৱা কৰিলে, আৰু সেৱা কৰি তেওঁ জয় কৃষ্ণ বুলি সন্ন্যাসলৈ গুচি গ'ল। গ্ৰামকোধৰাগ দেশ হবে পৰিহৰি, নিশ্চলে থাকন্ত ঋষি সমাধিক ধৰি। এহি মতে ঈশ্বৰত কৰিয়া ভকতি, কদৰ্মে পাইলন্ত পাছে ভগৱন্ত গতি। কপিল স্বৰূপে কৃপা ময় ভগৱন্ত, যুগমানি কৰ পেৰা মাটি কদিলন্ত। এতিয়া পিতৃ গুচি গ'ল আৰু মাতৃক তেওঁ যুগমানিকৰ পেৰা, পেৰা মানে জানেনে? পেৰা চিনি পায়? আমাৰ এসকলে চিনি পায়। পেৰা দেখিছে? পেৰা নাই দেখা? বাকচ নাই দেখা? আগতে বাকচ, পেৰা বাকচ থাকে আইসকলক, বিয়াত দিয়ে, যৌতুকত দিয়ে পেৰা। এতিয়া নাই। ক'ত দেখিছে? অঁ, আপোনালোকৰ থাকি পেৰা। এইটো পেৰা ইয়াত যুগ মানিকৰ পেৰা। যুগ মানে হ'ল সাধনা, মানিক মানে হ'ল ৰত্ন, আৰু পেৰা মানে বাকচ। এতিয়া মাতৃ দেৱতীৰ আগত কপিল প্ৰভুৱে যুগ মানিকৰ পেৰাটো খুলিছে। আজি তাৰিখৰ পৰা অত্যন্ত অত্যন্ত ভক্তি কথা আৰম্ভ। ভাগৱতৰ এই কথাখিনিয়ে গা জিকা খাই যায়। আজিৰ তাৰিখৰ পৰা এটা যুগমানিকৰ পেৰা বাকচ খুলিছে ভগৱন্ত। এই আৰম্ভ হ'ল, কাৰণ কদম গুচি গ'ল। এটা মাতৃ দেৱহতীয়ে প্ৰশ্ন কৰিব নিজৰ পুত্ৰ সন্তানক। এগৰাকী মাতৃ আপোনালোকৰ মাজত থকা সংশয়বিলাক আজি এগৰাকী আপোনালোকৰ নিচিনা এগৰাকী মাতৃয়ে ভগৱন্ত পুৰুষক প্ৰশ্ন কৰিব
আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতেই যুগমাণিকৰ পেৰাটো আজি খোল খাব সেইটোকে কৈছে এহিমতে ঈশ্বৰত কৰিয়া ভকতি কদৰ্মে পাইলন্ত পাছে ভগৱন্ত গতি কপিল স্বৰূপে কৃপাময় ভগৱন্ত যুগমাণিকৰ পেৰা মাতৃক দিলন্ত কি দিলে মই আক দেওঁ আৱে মুকলি কৰিয়া যাক জীৱা ৰত্ন লাগে লৈও বিচাৰিয়া আজিৰ পৰা আমিও ইয়াত পেৰাটো খুলিলোঁ কাক কি সম্পত্তি লাগে ল'ব পাৰিম যোগ্য অনুসৰি যোনে যেনেকৈ যোগ্যতা আছে তেনেকৈহে ৰত্ন সংগ্ৰহ কৰিব পাৰিব ভগৱন্ত পুৰুষে যুগমাণিকৰ পেৰা খুলি দিলে জগতৰ কাৰণে কৃপালু শংকৰ গুৰুৱে অৱতাৰ হৈ যুগমাণিকৰ পেৰা খুলি থৈ গ'ল অমৃতৰ নদী বোৱাই দিলে এতিয়া কোনে কেনেকৈ গ্ৰহণ কৰিছে কাৰণ বস্তু সংগ্ৰহ কৰিবৰ কাৰণেও যোগ্যতাৰ প্ৰয়োজন আছে যোগ্য লাগিব যোগ্যজনে ভোগ্য কৰিব পাৰে সকলো থাকিলেই নহ'ব সকলোৱে কৃপা নহ'ব কেনেকৈ নহ'ব মই এটা উদাহৰণ দিছোঁ এজন মোহৰি তেওঁ 20,000 টকা দৰমহা দিয়ে মালিকে আৰু এজন চাকৰ কাম কৰে হাজিৰা কৰে তেওঁক দিয়ে 5,000 টকা দৰমহা আৰু তেওঁ দিনটো কাম কৰিয়ে থাকিব লাগে মোহৰিটোৱে কেৱল হাততে কাগজ এখন লৈ আৰামছে বহি থাকে ফেনৰ তলত আৰু দাম 20,000 টকা আৰু ইটোক দিয়ে টকা 5,000 টকা এদিন মালিকৰ আগত গৈ সেই কৰ্মীজনে বা সেই হাজিৰা কৰা লোকজনে ক'লে যে ছাৰ এইটো অন্যায় হৈছে নেকি মই ইমান দিনটো কষ্ট কৰোঁ ঘাম মাটিত পেলাই মাত্ৰ মই 5,000 টকা পাওঁ আৰু সেইজনে অকল বহি পেলাই হাতত কাগজখন লৈ 20,000 টকা পায় এইটো জানো অযুক্তি হোৱা নাই কাম কোনে কিমান কৰিছে তেনে সময়তে ৰজাক খবৰ দিলেহি মহাৰাজ যে আপোনাৰ পথাৰত এটা ছাগলী আছে ছাগলীতে পোৱালি দিছে তেতিয়া সেই ৰজাজনে সেই কৰ্মীজনক ক'লে কৰ্মচাৰীজনক যিজনে 5,000 টকা দৰমহা পায় বোলে যোৱাচোন ছাগলীটো জগিছে পথাৰ তুমি চাই আহা ই গ'ল আৰু ৰজাৰ কথা গ'লে চালে ঘূৰি আহি ৰজাক ক'লে বোলে মহাৰাজ চালোঁ বোলে ছাগলীটো আমাৰেনে বোলে আমাৰে অঁ কেইটা পোৱালি দিছে বোলে মহাৰাজ চাবলৈ নহ'লে নহয় মই অকল ছাগলীজনী হয়নে নহয় সেইটোহে চালোঁ অঁ যোৱা আকৌ দৌৰি গ'ল কেইটা পোৱালি চালে বোলে 3টা আকৌ দৌৰ মাৰি আহিলে মহাৰাজক ক'লে বোলে ছাগলী পোৱালি কেইটা বোলে 3টা বোলে পাঠি কেইটা বোলে চাবলৈ নহ'ল নহয় আকৌ দৌৰ এবাৰ চালে 2টা পাঠা এজনী পাঠি আকৌ ৰজাই সুধিলে বোলে ৰংবোৰ কেনেকুৱা বোলে চাবলৈ নহ'ল নহয় আকৌ দৌৰিছে ৰং চাবলৈ তেনে সময়তে মোহৰিজন আহিলে মোহৰিজনক ক'লে যে আমাৰ এটা ছাগলী জগিছে পথাৰত তুমি যোৱাচোন এওঁ গ'ল লগতে ঠেলাখনো লৈ গৈছে আৰু এজন মানুহ লৈ গৈছে গৈ ছাগলীজনী তুলি মেলি লৈ আনিলে আহি ৰজাক ক'লে বোলে 2টা পাঠা এজনী পেঠি 2টা বগা এটা অকণমান ৰঙচুৱামূৰীয়া আৰু ছাগলীজনী মই লৈ আহি খুব ধুনীয়াকৈ থলোঁ এই কৰ্মচাৰীজনে 5,000 টকা কৰ্মচাৰীজনে দিনটো লগাই দিলে এই কথাখিনি অহা যোৱা কৰোঁতে কাৰণ পথাৰলৈ গৈছে নহয় দিনটো লগালে এতিয়া ৰজাজনে কৈছে চোৱা তুমি এই কামটো কৰোঁতে আজি দিনটো কৰিলা কাম কৰি আছা তুমি দৌৰি গৈছা দৌৰি আহিছা খবৰ আনিছা তোমাক ঘামি অৱস্থা নাই কিন্তু মোহৰিজনক কোৱাৰ লগে লগে মোহৰিজনে কি কৰিলে জ্ঞানৰ মাধ্যমেদি তেওঁ ঠেলাখনো লৈ গ'ল এজন লৈ গ'ল গোটেই ছাগলীটোকে লৈ আনিলে শুশ্ৰূষা কৰিলে চব ঠিক ঠাক কৰি ৰজাক দিলে যে ৰং বিয়ং গোটেই কাহিনীখিনি কৈ তেওঁ আধা ঘণ্টাতে তুমি গোটেই দিনটোত কৰিব নোৱাৰা কামটো তেওঁ আধা ঘণ্টাতে কৰি পেলালে আৰু তুমি গোটেই দিনটো লগাই দিলা গতিকে এই কথাটো আমাৰ ভকতি বজাৰখনতো সেইটোৱে হয় যদিও আমি বহু কথা শিকোঁ আমাৰ অজ্ঞানতাৰ ফলত আমি বহু কথাই আমাৰ অজ্ঞানৰ ফলত আমি বঞ্চিত হৈ থাকিব লগা হয় গতিকে যোগ্যজনেহে ইয়াৰ প্ৰকৃত বস্তুটো গ্ৰহণ কৰিব পাৰে যাৰ ধ্যান আছে যাৰ চিন্তা ভাৱনা এই কথাখিনি আজি ইয়াত প্ৰকাশ পাব গতিকে যুগমাণিকৰ পেৰা খোল খালে যাৰ যিজনৰ যোগ্য যিজনে যেনেধৰণে ভাবিব আমি আগতে কৈ গৈছোঁ সাধুৰ সংগত থাকি নুশুনে হৰি কথা জীৱনতে মৃত্যু অধম পাম এইখিনি কথা পাই গৈছোঁ গতিকে এতিয়া মাণিকৰ পেৰাটো খোল খাব আপোনাৰ ভাৱে কোনে কেনেকৈ ধৰণে ৰত্ন লয় সেইটো আপোনাৰ হ'বৰ দক্ষতাৰ ওপৰত নিৰূপণ কৰিব